আউযুবিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিওটো আপোনালোকে শেষ পৰ্যন্ত চাব। ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব। মোৰ চেনেল ইছলামিক সবক সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিও আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আল্লাহৰ অস্তিত্বৰ সূচনা কেনেকৈ হ'ল, আজি আমি এইটো বিষয়ে এই ভিডিঅ'ৰ যোগেদি জানিম। অবিশ্বাসীসকলৰ অবিশ্বাসৰ এটা প্ৰধান যুক্তি হ'ল এই যে যদি আল্লাহে বিশ্বখন সৃষ্টি কৰিছে, তেন্তে তেওঁৰ সৃষ্টি কেনেকৈ হ'ল। আমি আগতেই কৈছোঁ যে মানুহৰ জ্ঞানৰ সীমাবদ্ধতা আছে, সেয়ে মানুহে নিজৰ আত্মাৰ ৰহস্যকে উদ্ঘাটন কৰিবলৈ সমৰ্থ হোৱা নাই। পবিত্ৰ কোৰাণত কোৱা হৈছে, হে নবী, সিহঁতে তোমাক ৰুহ সম্পৰ্কে প্ৰশ্ন কৰিছে, তুমি সিহঁতক কোৱা, ৰুহ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা অনা এটা আদেশ, আৰু তোমালোকক সামান্য ব্যতীত জ্ঞান দিয়া হোৱা নাই। যদিও সৃষ্টিকৰ্তাৰ অস্তিত্বৰ সূচনা কেনেকৈ হ'ল, এইটো এটা মানৱ মনৰ স্বাভাৱিক প্ৰশ্ন, তথাপি জ্ঞানৰ সীমাবদ্ধতাৰ কাৰণে মানুহৰ পক্ষে ইয়াৰ সঠিক আৰু সম্পূৰ্ণ উত্তৰ প্ৰদান কৰা সম্ভৱ নহয়। আল্লাহৰ এটা সৃষ্টি বা গুণবাচক নাম হ'ল সামাদ, যাৰ অৰ্থ স্বয়ম্ভু, স্বনিৰ্ভৰশীল, নিৰপেক্ষ। স্বয়ম্ভু মানে কাৰো সহায় নোহোৱাকৈ নিজে নিজে বা স্বয়ংক্ৰিয়ভাৱে অস্তিত্ব ধাৰণ কৰা। সৃষ্টিকৰ্তা আল্লাহৰ দুই প্ৰকাৰকৈ 4 প্ৰকাৰ মৌলিক গুণ হৈছে হুৱাল আউৱালু ৱাল আখিৰু ৱাল জাহিৰু ৱাল বাতিনু, অৰ্থাৎ তেওঁৱেই আদি আৰু শেষ, আৰু তেওঁৱেই প্ৰকাশ্য আৰু গোপন। বাতিন বা গোপন এটি ঋণাত্মক অৱস্থা। এইটো নিৰ্গুণ হ'লেই চেতনাৰ সৈতে অস্তিত্বশীল গুপ্ত অৱস্থা, যিটো অনাদি আৰু অনন্ত, অৰ্থাৎ বাতিন আৰু গোপন বা নিগেটিভ অৱস্থাটো অনাদি কালৰে পৰা আছে আৰু অনন্ত কাললৈ থাকিব। এই দৃষ্টিকোণৰ পৰা আল্লাহৰ সত্তা অনাদি অনন্ত, আনহাতে জাহিৰ বা প্ৰকাশ্য এটি ধনাত্মক বা পজিটিভ অৱস্থা। এইটো এটা সগুণ, অৰ্থাৎ চেতনাৰে সৈতে সক্ৰিয় অস্তিত্বশীল অৱস্থা, যিটো বিশ্ব সৃষ্টিৰ মাজেৰে প্ৰতিভাত হৈছে। হাদিছ কুদচিত আল্লাহে কৈছে, মই গুপ্ত ভাণ্ডাৰত আছিলোঁ, পাছত আত্মপ্ৰকাশৰ ইচ্ছা কৰিলোঁ, সেয়ে এই জগত সৃষ্টি কৰিলোঁ। পবিত্ৰ কোৰাণৰ বৰ্ণনা মতে আল্লাহ তাআলাই 6 দিনত পৰ্যায়ক্ৰমে বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো মৌলিক বস্তু সৃষ্টি কৰি নিজ আৰজ বা ক্ষমতাৰ আসনত প্ৰতিষ্ঠিত হয়, আৰু তাৰ পাছত সৃষ্টিগত সূত্ৰই প্ৰত্যক্ষভাৱে প্ৰকৃতিৰ বিধানেৰে বান্ধি তাৰ দ্বাৰা নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰে। গোপনীয়তাৰ পৰা প্ৰকাশিত বস্তুৰ আদি আৰু অন্ত দুয়োটাই থাকে। সেয়ে সৃষ্টিৰ মাজেৰে আল্লাহৰ ক্ৰিয়াশীল অস্তিত্বৰ সূচনা আৰু প্ৰকাশ ঘটা পৰিদৃষ্ট হৈছে। সময়ৰ এটা সন্ধিক্ষণত এই পৰিদৃশ্যমান বিশ্বৰ সৃষ্টি হৈছিল, আৰু সময়ৰ আন এটা সন্ধিক্ষণত বিশ্বৰ ধ্বংস হ'ব। তেতিয়া আল্লাহ আকৌ বাতিন বা ঋণাত্মক অৱস্থাৰ মাজত স্থিতি গ্ৰহণ কৰিব। তাৰ পাছত তেওঁ পুনৰ এক প্ৰতিশ্ৰুত নতুন জগত সৃষ্টি কৰি জ্ঞান বুদ্ধি সম্পন্ন জিন আৰু ইনচানৰ পুনৰুত্থান ঘটাব, য'ত সিহঁতে পাৰ্থিৱ কৃতকৰ্মৰ
ভাল অথবা বেয়া প্ৰতিফল ভোগ কৰিব লাগিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আল্লাহ তাআলাই মুছলিম উম্মাৰ সকলো মহিলাকে হিজাব পৰিধান কৰি এখন সুন্দৰ আৰু মুক্ত সমাজ স্থাপন কৰিবলৈ তৌফিক দান কৰক। আমিন। আল্লাহ হাফিজ।